हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ হুব সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 12 হাফ ইয়াৰলি এক্সামিনেশন 2025 ধুবুৰী ডিস্ট্ৰিক্টৰ কেমিষ্ট্ৰি কোৱেশ্চন পেপাৰখন লৈ আহিছো। আৰু এই কোৱেশ্চন পেপাৰখনৰ যিমানখিনি এমসিকিউ আছে মই তোমালোকক এমসিকিউ বৰ সলভ কৰি দিম আৰু গোটেই পেপাৰখন তোমালোকক দেখুৱাই দিম আৰু পেপাৰখনত কেনেকুৱা কোৱেশ্চন আহিছে মই তোমালোকক দেখুৱাই দিম। আৰু এনেকৈ আমি তোমালোকক ভালেখিনি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ দিলো। যদি কোনোবাই চোৱা নাই ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। আৰু এই কোৱেশ্চন পেপাৰখন যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশন হোৱা নাই তেওঁলোকৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব আৰু এইখন ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। সো তোমালোকে এইখন মডেল কোৱেশ্চন হিচাপে লৈ তোমালোকে এইখন সলভ কৰিবা। তেনেহলে আজি ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো। তো 1 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে choose the correct option for the following question। তোমালোকক MCQ দিয়া আছে। হ্যাঁ, তোমালোকক 6টা MCQ দিয়া আছে। তো 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা, which of the following solution will have the highest boiling point। মানে তলৰ কণ্ঠ দ্ৰব্যৰ মানে উতলাংকটো বেছি। আমাক 4টা অপচন দিয়া আছে, ইয়াৰ ভিতৰত কণ্ঠ দ্ৰব্যৰ উতলাংকটো বেছি হয় এটো আমাক লিখিব কৈছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি, যেটো আছে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, which of the following compound undergo nucleophilic substitution most readily। তলৰ কণ্ঠ যৌগত নিউক্লিওফিলিক প্ৰতিস্থাপন আটাইতকৈ সহজে হয়। মানে আমাক তলত কেইটামান যৌগ দিয়া আছে, এইবোৰৰ ভিতৰত কণ্ঠত নিউক্লিওফিলিক সাবস্টিটিউশনটো সহজতে হয় সেটো আমাক লিখিব কৈছে। এ নম্বৰ দিয়া আছে ক্লোৰোবেনজিন, বি নম্বৰ দিয়া আছে বেনজাইল ক্লোৰাইড, সি নম্বৰ দিয়া আছে মিথাইল ক্লোৰাইড আৰু ডি নম্বৰ দিয়া আছে ফিনাইল ক্লোৰাইড। তো এই চাৰিটাৰ ভিতৰত যেটো বেনজাইল ক্লোৰাইড আছে ইয়াত তোমাৰ কি হয় নিউক্লিওফিলিক সাবস্টিটিউশনটো কি হয় সহজতে হয়। তেনেহলে অপচন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, ইন ইলেক্ট্ৰোকেমিক্যাল সেল দা ইলেক্ট্ৰন ফ্লো ফ্ৰম। যে ইলেক্ট্ৰোকেমিক্যাল সেলত ইলেক্ট্ৰনটো কিহৰ পৰা কিহলৈ ফ্লো কৰে, মানে কেথোডৰ পৰা এনোড লৈ নে এনোডৰ পৰা কেথোড লৈ এটো আমাক সুধিছে। আৰু এই কোৱেশ্চনটো তোমালোকৰ ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ পৰা দিছে যে ইলেক্ট্ৰোকেমিক্যাল সেলত ইলেক্ট্ৰনবোৰ ফ্লো কেনেকৈ হয়। ইছামিছ মিডিয়ামত দিয়া আছে বিদ্যুৎ ৰাসায়নিক কোষত ইলেক্ট্ৰনৰ নিম্নক্তৰ পৰা প্ৰভাৱিত হয়। এ নম্বৰ দিয়া আছে এনোড টু কেথোড ইন দা ইন্টাৰনেল সার্কিট, বি নম্বৰ দিয়া আছে কেথোড টু এনোড ইন দা এক্সটাৰ্নেল সার্কিট, সি নম্বৰ দিয়া আছে এনোড টু কেথোড ইন দা এক্সটাৰ্নেল সার্কিট আৰু ডি নম্বৰ দিয়া আছে কেথোড টু এনোড ইন দা সল্ট ব্ৰিজ। যদি চেপ্টাৰটো তোমালোকে পঢ়িছা তেনেহলে জানা যে ইলেক্ট্ৰোকেমিক্যাল সেলত তোমালোকৰ ইলেক্ট্ৰনটো ফ্লো হয় কিহৰ পৰা, এনোড টু কেথোড ইন দা এক্সটাৰ্নেল সার্কিট, বাহ্যিক বৰ্তনীত এনোডৰ পৰা কেথোড লৈ। তো অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, এইটো তোমালোকৰ কেমিক্যাল কাইনেটিক্সৰ পৰা দিয়া আছে। The half life of a fast order reaction is 10 minutes. The time required for the concentration to drop to 1/8 of its initial value। তো এই নিউমেৰিকেলটো আমাক টাইম দিয়া আছে আৰু আমাক কি দিয়া আছে কনসেন্ট্ৰেশনটো দিয়া আছে। তেনেহলে তোমালোকে যদি এইটো সলভ কৰাৰ পিছত তোমালোকে ইয়াৰ উত্তৰটো পাবা অপচন নম্বৰ বি যেটো আছে 30 মিনিট, এইটো তোমালোকে উত্তৰটো পাবা। তো ইয়াৰ কাৰণে তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰা। হ্যাঁ, তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰা। সো তোমালোকে এইটো কৰি চাবা। নেক্সট 5 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, which of the following statement are incorrect। মানে তলৰ কণ্ঠ উক্তি অশুদ্ধ আমাক এইটো লিখিব কৈছে। এ নম্বৰ দিয়া আছে all the transition metal except scandium from ammo oxide which are ionic। তাৰপিছত 2 নম্বৰ দিয়া আছে the highest oxidation number corresponding to the group number in transition metal oxide is at 10 in Sc2O3 to Mn2O7। তাৰপিছত 3 নম্বৰটো দিয়া আছে basic character increases from V2O3 to V2O4 to V2O5। আৰু তোমালোকক 4 নম্বৰ দিয়া আছে V2O4 dissolve in acid to give VO4 3- salt। আৰু 5 নম্বৰ দিয়া আছে CRO is basic but Cr2O3 is amphoteric। তো এ নম্বৰ তোমালোকক অপচন দিয়া আছে 2 and 4 only, বি নম্বৰ দিয়া আছে 3 and 4 only, সি নম্বৰ দিয়া আছে 2 and 3 only আৰু ডি নম্বৰ দিয়া আছে 1 and 5 only। তো তোমালোকে যদি এই কোৱেশ্চনটো ভালকৈ চোৱা তেনেহলে তোমালোকে দেখিবা যে ইয়াত যেটো তোমালোকৰ 1 নম্বৰ যেটো কি দিয়া আছে স্টেটমেন্ট দিয়া আছে তো এইটো হ'ব অশুদ্ধ। ঠিক একেদৰে 2 নম্বৰ যেটো দিয়া আছে এইটো হ'ব অশুদ্ধ। 3 নম্বৰ যেটো দিয়া আছে বেসিক ক্যারেক্টার ইনক্রিজেস ফ্রম ইটো তো এইটো হ'ব তোমালোকৰ শুদ্ধ। 4 নম্বৰ যেটো দিয়া আছে V2O4 dissolve in acid to give VO4 3- এইটো শুদ্ধ হ'ব।
কিন্তু 5 নম্বৰটো কি হ'ব অশুদ্ধ হ'ব তেনেহলে আমি কি পালো যে 3 আৰু 4 টো শুদ্ধ হয় তেনেহলে এটো কত আছে সোয়া অপশন নম্বৰ বি আছে 3 and 4 only তো অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ লাস্ট এমসিকিউ কোশ্চেন সোয়া কি দিয়া আছে the color of TiH2O6 3+ is due to তো কি হয় যিকোনো এটা বস্তুত কালার দেখাবলৈ হলে তাত কি থাকিব লাগিব ডিডি ট্রানজিশন হ্যাঁ কালার দেখুৱাৰ এটা কাৰণ হৈছে তোমালোকৰ ডিডি ট্রানজিশনৰ কাৰণে যিকোনো এটা কোম্পানী কি দেখুৱায় কালার দেখুৱায় তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ বি ডিডি ট্রানজিশন কেতিয়াবা এইবোৰ তোমালোকৰ 1 মাৰ্কৰ কাৰণে কেতিয়াবা কোশ্চেন আহি যায় তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ বি ডিডি ট্রানজিশন তাৰ পিছত তোমালোকক 1 মাৰ্ক আৰু 2 মাৰ্কৰ কোশ্চেন দিয়া আছে সো সেইবোৰ চাই লোৱা কি কি কোশ্চেন তোমালোকক দিয়া আছে 1 মাৰ্ক আৰু 2 মাৰ্কৰ তো এইটো 7 নম্বৰ কোশ্চেন তাৰ পিছত তোমালোকক 8 নম্বৰ এইটো দিয়া আছে হ্যাঁ চাই লোৱা কোশ্চেন পেপাৰখন আৰু এই কোশ্চেন পেপাৰখন তোমালোকে প্ৰেক্টিস কৰি যাবা তো কোশ্চেন পেপাৰৰ নিউমেৰিকেলো দিয়া আছে নিউমেৰিকেল বল তোমালোকে সলভ কৰিবা তাৰ পিছত 12 নম্বৰ দিয়া আছে কলাৰ্স ল এই টপিকটো বহুত ইম্পৰ্টেন্ট হয় কলাৰ্স লটো তোমালোকে ভালকৈ পঢ়িবা और দি তোমালোকৰ নিউমেৰিকেল দিয়া আছে সো কোশ্চেন পেপাৰখন তোমালোকে চাই যোৱা আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুন হয় তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আমি তোমালোকক ভিডিও দি যাম আৰু কোনখন ডিস্ট্ৰিক্টত তোমালোকক পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আমি তোমালোকক সেই পেপাৰখন দিবলৈ ট্ৰাই কৰিম আৰু আমাৰ পেপাৰ ভিডিও ৰেডি আছে কামৰূপ ডিস্ট্ৰিক্টৰ এখন পেপাৰ আছে কেমিষ্ট্ৰি সেই পেপাৰখনৰ এমসিকিউ বোৰ সলভ কৰি মই তোমালোকক পেপাৰখন দি দিম তোমালোকে পেপাৰবোৰ প্ৰেক্টিস কৰিবা আৰু ইয়াৰ পিডিএফটো মই আমাৰ WhatsApp গ্ৰুপত দি দিম ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা তোমালোকে আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ লবা তেনেহলে এইখিনি আছিল ধুবৰী ডিস্ট্ৰিক্টৰ কেমিষ্ট্ৰি কোশ্চেন পেপাৰখন আশা কৰিছো কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে তোমালোকে গম পালা আৰু এমসিকিউ মই সলভ কৰি দিলো সেইবোৰ তোমালোকে বহিত লিখি লব পাৰা আৰু ইয়াৰ পিডিএফটো আমাৰ WhatsApp গ্ৰুপত দি দিম ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা তোমালোকে জয়েন হৈ লবা সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো